নমস্কাৰ ৰিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাই দিনৰ খবৰৰ সৈতে ষ্টুডিঅত মই কিশোৰ বৰুৱা তিনিচুকীয়াৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বিছাকুপি ৩ নং লাইনত এগৰাকী মহিলাৰ মৃতদেহক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে চান্দা মাজি নামৰ মহিলাগৰাকীক যোৱা ২ এপ্ৰিলত স্বামী বিনোদ বাগৰ লগত পৰিয়ালে বলপূৰ্বক বিষ খুৱাই হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে মৃতদেহ লৈ ন্যায় বিচাৰি থানাৰ চৌহদত পৰিয়াল এগৰাকী মহিলাক বলপূৰ্বকভাৱে বিষ খুৱাই হত্যাৰ অভিযোগ তিনিচুকীয়াৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বিছাকুপি ৩ নং লাইনত এগৰাকী মহিলাৰ মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চান্দা মাজি নামৰ মহিলাগৰাকীক যোৱা ২ এপ্ৰিলত স্বামী বিনোদ বাগৰৰ লগত পৰিয়ালে বলপূৰ্বক বিষ খুৱাই হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালৰ সহায়ত চিকিৎসাধীন হৈ থকা মহিলাগৰাকী অৱশেষত মৃত্যুমুখত পৰে বুলি জানিব পৰা গৈছে পিতৃৰ পৰিয়ালে মৃত মহিলাগৰাকীক স্বামীৰ পৰিয়ালক সমজাই দিবলৈ যাওঁতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ফলত নিশা ১২ বজাত ডুমডুমা আৰক্ষী থানাত মৃতদেহ লৈ ন্যায় বিচাৰি যায় মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এপ্ৰিল মাহ ২ তাৰিখে হেতি গোটে ফ্যামিলিটো মিলি কিনে ২ তাৰিখ দিনা ৯টা বজাত হেতি গোটে ফ্যামিলিটো মিলি কিনে দৰব খুৱালে দৰব খুৱাই কিনে তাক ১২টা বজাত তাক ডিসি বৰাত লৈ কিনে থৈ দিলে তাৰ পাছত তাত ওয়াশ কৰাই আকৌ লগে লগে লৈ আনিলে আৰু ঘৰত আনি কিনে তাক এৰি দিলে এটা ৰুমত বন্ধ কৰি এটা কেৰি পলিথিন দি কিনে এৰি দিলে তাৰ পাছত হেতি মদ লৈ কিনে মাংস লৈ কিনে হেতি ডাইনিং টেবুলত টিভি চাই শনিবাৰ দিনা মঙ্গলবাৰ দিনা হি দৰব খাইছিলে শনিবাৰ দিনা হেতি টিভি চাই মদ খাই আছে তাৰ শ্বশুৰ বুঢ়া তাৰ হাউমা হেতি সুনীল বাগ সুমতি বাগ তাৰ দেৱৰ হয় আশিক বাগ তাৰ হাজবেণ্ড হয় বিনোদ বাগ হেতি গোটেইখিনি দৰবটো খুৱাই কিনে হেতি তাৰ হাজবেণ্ডে কাম ওলাই গ'ল ডিউটি ওলাই গ'ল তাৰ দেৱৰে ফুৰিব ওলাই গ'ল হেতি এটা লাছত এনেকা এটা ৰুমত কেৰি পলিথিন দি কিনে হুমাই কিনে থৈ দিছে দৰ্জা বন্ধ কৰি আৰু হেতি আশিক বাগে ক'লে যে মোবাইল হেতৰ ফোন আহিলে ৰিসিভ নকৰিবি বুলি হে সৰু ছোৱালীজনীক আমি পোৱালি চাবলৈ দিছিলো হে সৰু ছোৱালীজনীক ক'লে তে হে সৰু ছোৱালীজনী মোবাইল কাঢ়ি কিনে থৈ দিলে হি বিচাৰি কিনে হি আমাক ফোন কৰিলে আমাক যেতাক ৬ তাৰিখে ১টা বজাত ফোন কৰি ক'লে যে নহয় পেহিয়ে দৰব খাইছে বুলি ক'লে আমি শুনিলো লগালগ আহিলো চাইছো যে হেতি মদ লৈ কিনে ডাইনিং টেবুলত খাই আছে আৰু আমাৰ চান্দা বাগ হি বিছনাত এটা পৰি আছে আৰু হি বালাত পুৰা বমি কৰি আছে আমি তুৰন্ত গৈ কিনে আমি আনি কিনে ডিসি বৰাত এডমিট কৰালো হেতি ক'লে যে ইয়াত আমি হি আনিছিলে কালি আজি 4 দিন হৈ গ'ল আনিছিলে আমি কৈছিলো যে এডমিট কৰি দিয়ক বুলি হেতি জোৰ জবস্তি লৈ আনিলে বুলি ক'লে আমাক পাছতকে আমি 2 দিন তাত থলো তেতিয়া ডিসি বৰা ছাৰে ক'লে যে নোৱাৰিম মই বুলি তাৰ পাছত আমি অপেক্ষাত ললো ডিব্ৰুগড় অফিসত আমি ললো লৈ কিনে তাতো আমি 3-4 দিন থাকিলে তাৰ পাছতে নোৱাৰিম বুলি ক'লে আৰু হেতি একো মানে দায়িত্বটো নাই লোৱা যে আমি আমাৰ ফালৰ পৰা আমি এনেকা কৰিলো আমি যিমান পাৰিম আমি কৰিম বুলি হে দায়িত্বটো হেতি নললে হেতৰ হাজবেণ্ড হেতৰ পৰিয়ালটো কোনো তাত থিয় নহলে তাৰ হাজবেণ্ড ঘৰৰ পৰা অকল কোনো এটা মানুহ যোৱা নাই এতিয়া আপোনালোকে কি কৰিলে ডেড বডিটো থানাত কেলে আনিলে আমি ভাবিলো যে হি যেতিয়া দিন জীয়াই আছিলে যে মোক ইনসাফ লাগে মোক ইমান ডাঙৰ এটা হত্যা কৰি দিলে যে মোক এটা ইনসাফ লাগে বুলি হি জীয়াই আছিলে আজি 11টা বজাত তাৰ ডেথ হৈ গ'ল শাহুৱেক শহুৰ আৰু তাৰ দেউকজনে তেওঁলোকে জবৰদস্তি কৰি খোৱা বুলি কৈছে তাই ষ্টেটমেন্ট দিছে ইনসাফ লাগে মুখে লাগে और सास ससुर मोर देवर के केस कर चाहता मैं कारण से मर गया
কাটাত না প্রচুর বানাইছে মানে ওদের বলি এগুলো শুনলো সব থেকে একদম লেগে আছে আমার ছোটাকে আমার ভাইয়া ভাবি দেখভাল করবেন আর বুড়া বুড়ি মোর শ্বশুর শাশ মোর দেবর এগুলাকে আমি কাকু নেই ছড়ম ওদের বয়সে মরে ভাই বইয়া 3 साल देख पर पता सब कोई मोर बेटा के मुख लगी थी तो लेकिन छोड़े मैं पर मोर हाली क्या कोई कौन दिन मोर छोकरो हाल कर बन कौन छोटा बेटा के छोटा गले मोर छोटा थोड़ा कुछ बना मुझे खाली इंसाफ लगी Yes, para acá. Nadie se me torture sobre eso. Nadie se me torture corte. Goce. Bon que te lo que se hagan pensar me lo. Con que tiene dinero. Bon torture करें. देखिए torture सुने. कितना आदमी है देखो. ऐसे में डिसीजन चलेगा उधर कारण से हमारी हार गया ডুমডুমাৰ পৰা ৰঞ্জিত ছেত্ৰীৰ প্ৰতিবেদন এনি ভাৰত 24 আৰু ইফালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে ডিফু লোকসভা সমষ্টিৰ মুঠ 1217টা ভোট কেন্দ্ৰৰ ভিতৰত আজি 201টা কেন্দ্ৰলৈ ৰাওনা হল নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ দল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে ডিফু লোকসভা সমষ্টিৰ মুঠ 1217টা ভোট কেন্দ্ৰৰ ভিতৰত আজি 201টা কেন্দ্ৰলৈ ৰাওনা হল নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ দল ডিফু নিৰ্বাচনী জিলাৰ পৰা ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ 31টা ভোট কেন্দ্ৰলৈ ৰাওনা হল নিৰ্বাচনী দল একেদৰে হাফলাঙৰ পৰা 86টা হামৰেড নিৰ্বাচনী জিলাৰ আমৰি বিধানসভা সমষ্টিৰ বাবে 59টা আৰু বুকাজানৰ পৰা 25টা ভোট কেন্দ্ৰলৈ ৰাওনা হল নিৰ্বাচনী দল এছটি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ আজি মুঠ 201টা আমাৰ P-2 পোলিং ষ্টেচন আজি ৰাওনা হ'ব এতিয়া 201টা আমাৰ এই যি 6টা আমাৰ এসি সেগমেন্ট আছে এটাৰ হিচাপ আমাৰ হাওৰাঘাটৰ 26টা ডিফুৰ সমষ্টিৰ 5টা বুকাজানৰ 25টা হাফলঙৰ 86টা ৰংখাঙৰ 59টা এই গুটেকিটা আমাৰ P-2 পোলিং ষ্টেচন আজি ৰাওনা হ'ব গুটে পোলিং পাৰ্টি ইতিমধ্যে আমাৰ ইয়াত আহি পাইছেহি আমি গুটে ব্যৱস্থাখিনি কৰিছো যাতে সকলোমে তেওঁলোকে নিজৰ নিজৰ গন্তব্যস্থানত গৈ পাব পাৰে আৰু যি আমাৰ পোলিং ষ্টেচন আছে তাতো গুটেখিনি ব্যৱস্থা কৰা হৈছে তেওঁলোকে ভালকৈ থকা মেলা ব্যৱস্থা আৰু লগতে আপোনালোকৰ মাধ্যমেৰে মই সকলো ভোটাৰক আহ্বান জনাইছো যাতে তেওঁলোকে 26 তাৰিখে আমাৰ যি সেকেন্ড ফেজৰ ইলেকশ্যন আছে তাতে আহি তেওঁলোকৰ যি ভোটাধিকাৰ সাব্যস্ত কৰি এক সুস্থ গণতন্ত্ৰৰ দিশে আগবঢ়াই লৈ যাব পাৰে দেশখনক নিৰাপত্তাৰ দিশৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ ব্যৱস্থা কৰে নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ যিমানখিনি আমাৰ সিকিউৰিটি মেজাৰ্ছ আমি ল'ব লাগে ইলেকশ্যন কমিছনৰ গাইডলাইনছৰ মতে আমাৰ ইয়াতে আসাম পুলিচৰ লগতে আমাৰ হোমগাৰ্ডৰ বাহিনী থাকিব তাৰ লগতে আমাৰ CAPF বুলি আমি কওঁ চেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স আমাৰ যথেষ্ট সংখ্যক আৰ্ম পুলিচ ফোৰ্স অলৰেডি আহি পালেহি ইয়াৰ আগতে আমাৰ এৰিয়া ডমিনেশ্যন কৰি থকা হৈছিল এতিয়া আমি পোলিং ষ্টেচন যিবিলাক আমাৰ ক্ৰিটিকেল বুলি চিনাক্ত কৰা হৈছে এই ক্ৰিটিকেল পোলিং ষ্টেচনসমূহত আমাৰ CAPFৰ পাৰ্টিও থাকিব আৰু লগতে আমাৰ মোৰ দেন 50% আমাৰ যি পোলিং ষ্টেচন আমাৰ টোটেল PCটোত আছে 1217 পোলিং ষ্টেচন তাৰে মোৰ দেন 50%ত আমাৰ লাইভ ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব সেইখিনি মেজেজ কৰা হৈছে কিছুমান পোলিং ষ্টেচনত আমাৰ মাইক্ৰ অবজাৰ্ভাৰ থাকিব তাৰ উপৰিও আমাৰ ষ্টিল ভিডিওগ্ৰাফি এই গোটেইখিনি ব্যৱস্থা আমাৰ কৰা হৈছে এবাৰ খুচকাহি যাবলগীয়া পোলিং ষ্টেচন আছে নেকি এতিয়া দুৰ্গম পোলিং ষ্টেচনবিলাকে আজি P-2ত ৰাওনা হয় যেহেতু বতৰটো আজি ফৰকাল গতিকে খুচকাহি যাবলগীয়া হ'ব অৱস্থা নহ'ব কিন্তু যদি বৰষুণ দিলেহেঁতেন আজি তেতিয়া কিছুমান জেগাত হয়তো গাড়ী স্লিপ কৰিলেহেঁতেন কিন্তু তথাপিও আমি যি এনেকুৱা জেগা আছে তাত আমি 4x4 ভেহিকেলৰ ব্যৱস্থা কৰি দিছোঁ যাতে আমাৰ যি পোলিং পাৰ্টি যাব তেওঁলোকৰ কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে ডিফুৰ পৰা তনু মজুমদাৰৰ প্ৰতিবেদন এনি ভাৰত 24 আৰু
ডুমডুমাত বতৰৰ কালৰূপ সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ হোৱা ধুমুহা শিলাবৃষ্টিয়ে নিশা তাণ্ডৱ চলাই ডুমডুমাৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহাৰ ফলত ডুমডুমাৰ বিভিন্ন ঠাইত গছ উভালি পৰাৰ লগতে বহু লোকৰ বাসগৃহ ক্ষয়ক্ষতি হয় এই সন্দৰ্ভত এক বাতৰি আগবঢ়াইছো ডুমডুমাত বতৰৰ কালৰূপ সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ হোৱা ধুমুহা শিলাবৃষ্টিয়ে নিশা তাণ্ডৱ চলাই ডুমডুমা অঞ্চলত প্ৰচণ্ড ধুমুহাৰ ফলত ডুমডুমাৰ বিভিন্ন ঠাইত গছ উভালি পৰাৰ লগতে বহু লোকৰ বাসগৃহৰ ক্ষয়ক্ষতি হয় প্ৰচণ্ড ধুমুহাই বিভিন্ন স্থানত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পেলোৱাত সমগ্ৰ অঞ্চলটোত নিশাৰ প্ৰায় বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ প্ৰতিবেদন এনি ভাৰত 24 লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায় সুকলমে অনুষ্ঠিত কৰিবলৈ তৎপৰ আৰক্ষী প্ৰশাসন নিৰ্বাচন আয়োগে আন্তঃৰাষ্ট্ৰীয় তথা আন্তঃৰাজ্যিক সীমান্তৱৰ্তী আৰু পথসমূহত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তুলিবলৈ নিৰ্দেশ দিয়াৰ পাছতে এতিয়া অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী প্ৰশাসন লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায় সুকলমে অনুষ্ঠিত কৰিবলৈ তৎপৰ আৰক্ষী প্ৰশাসন নিৰ্বাচন আয়োগে আন্তঃৰাষ্ট্ৰীয় তথা আন্তঃৰাজ্যিক সীমান্তৱৰ্তী আৰু পথসমূহত নিৰাপত্তা বেষ্টনী কটকটীয়া কৰি তুলিবলৈ নিৰ্দেশ দিয়াৰ পাছতে অধিক তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন কালি নিশা দুধনৈ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত দুধনৈ আৰক্ষী আৰু এছএছটিয়ে যৌথভাৱে চলাই যান বাহনক তালাচী 17 নং ৰাষ্ট্ৰীয় ঘাইপথেদি যাতায়াত কৰা প্ৰতিখন যান বাহনত তন্নকৈ পৰীক্ষা কৰে আৰক্ষী আৰু এছএছটিয়ে নিৰ্বাচনী আচৰণ বিধি অনুসৰি কোনো লোকে যাতে 50,000তকৈ অধিক টকা কঢ়িয়াই নিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে আৰক্ষী আৰু এছএছটিয়ে দুধনৈৰ পৰা নৱজিত ৰাভাৰ প্ৰতিবেদন এনি ভাৰত 24 অৰুণাচলৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সদৌ অসম মতক যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুপন দুৱাৰাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অৰুণাচলৰ চাকমা হাজং অসমত সংস্থাপনৰ যি প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তাক লৈ এতিয়া জাঙুৰ খাই উঠিছে মতক যুৱ ছাত্ৰ পৰিষদ অৰুণাচলৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সদৌ অসম মতক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুপন দুৱাৰাৰ অৰুণাচলৰ চাকমা হাজঙক অসমত সংস্থাপনৰ যি প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তাকে লৈ জাঙুৰ খাই উঠিছে মতক যুৱ ছাত্ৰ পৰিষদ স্পষ্ট কথা কা আমি কেতিয়াও নামানো আগতেও মনা নাছিলোঁ এতিয়াও নামানো আৰু পিছলৈও আমি নামানো কিন্তু উপযোপৰি তেখেতলোকে জোৰ কৰি এখন কা আইন আনি আমাক ইয়াত জাপি দিব আমি সকলোৱে আমি খাপ পাতি বহি নাথাকোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ যাতে কাৰ যেনেধৰণে আগতে আমি বিৰোধিতা কৰিছিলোঁ এতিয়াও ৰাইজ একত্ৰিত হ'ব আৰু কাক লৈ আকৌ আন্দোলন হ'ব কিয় নহ'ব আন্দোলন হ'ব তেখেতলোকে যি মন যায় তাকে কৰি থাকিব ৰাইজে কেতিয়াও ক্ষান্ত হৈ বহি নাথাকে আৰু বাকী দল সংগঠনৰ সকলো নেতৃত্বকো অনুৰোধ জনাইছোঁ যাতে কাক লৈ সকলোৱে একলগ খবৰ হ'ল আমাৰ 5জনকৈ ফুল কমলীয়া শিশুক যেতিয়া নেকি এইখন চৰকাৰে হত্যা কৰিলে বুলি কৈছোঁ হত্যা কৰিলে তেখেতলোকে ইয়াৰ কিন্তু আজিলৈকে আজিৰ পৰ্যন্ত তেখেতলোকে কোনো
ইয়াৰ ওপৰত এটা বিচাৰ বিবেচনা তেখেতলোকে আগ নবঢ়ালে সেই ফুল কোমলীয়া শিশুকেইটিক হত্যা কৰাৰ পিছতো আজি তেখেতলোকৰ মাক দেউতাকে মাকৰ যেতিয়া এজাৰ সন্তানৰ বুকু সুদা হৈ গ'ল কিন্তু সেই সন্তানৰ মাকক আজিলৈকে তেখেতলোকে ন্যায় প্ৰদান কৰিব নোৱাৰিলে এখন চৰকাৰে আচলতে কি কৰি আছে তেখেতলোকে আৰু ন্যায়ৰ নামত তেখেতলোকে কি দিলে সেই মাক দেউতাকৰ তেখেতলোকৰ সন্তানটি সেই মুখলৈ চাই তেখেতলোকে আচলতে সেই মাক দেউতাকক আজি পৰ্যন্ত তেখেতলোকে ন্যায় দিব নোৱাৰিলে আচলতে এইখন চৰকাৰৰ পৰা আৰু একো আশা কৰিব নোৱাৰি সেইকাৰণে সকলো দল সংগঠন বা ৰাইজক অনুৰোধ জনাইছোঁ যে কা বলবৎ হ'ল বুলি কৈছে আৰু আপোনালোকে গম পাইছে যিহেতু নেকি আজি অৰুণাচলৰ কেন্দ্ৰীয় মন্ত্ৰীজনে তেখেতৰ এটা প্ৰেছ মিটত আমি জানিব পাৰিছোঁ তেখেতে প্ৰেছ মিটত এটা স্পষ্ট কৰিছে যে অৰুণাচলত থকা যিহেতু নেকি চাকমা আৰু হাজংসকলক অসমলৈ সংস্থাপন কৰিবলৈ দিয়া হ'ব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা শুই আছে নেকি আমাৰ অসমৰ যিসকল কেন্দ্ৰীয় মন্ত্ৰী আছে দুগৰাকীকৈ তেখেতলোকে কি শুই আছে নেকি আমাৰ যিসকল MP সকল আছে শুই আছে নেকি তেখেতলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ কি অসমত থকা যিসকল থলগিৰি জনতাকে আজিলৈকে তেখেতলোকে সংস্থাপন দিব পৰা নাই আকৌ বাহিৰৰ পৰা আকৌ মানুহ আনি অৰুণাচলৰ পৰা দুখিনি মানুহ আনি ইয়াত আকৌ অসমত সংস্থাপন দিবলৈ তেখেতলোকে যি বিচাৰিছে কূট কৌশল ৰচনা কৰিছে ইয়াক আমি তীব্ৰ গৰিহণা জনাইছোঁ আৰু ইয়াৰ ওপৰত যে এটা আজি আমি জানিব পাৰিছোঁ অৰুণাচলৰ যিহেতু নেকি কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে যি কাক লৈ তেখেতে যি মন্তব্য প্ৰদান কৰিছে আৰু অৰুণাচলত থকা বিশেষকৈ অৰুণাচলৰ যিহেতু নেকি চাকমা আৰু হাজংসকলক লৈ তেখেতে যি মন্তব্য প্ৰদান কৰিছে কৈছে অৰুণাচলৰ পৰা হাজং আৰু চাকমাসকলক অসমলৈ পঠাই দিয়া হ'ব আচলতে কি যুক্তিত তেখেতে এই কথা ক'লে আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে তেখেতক সুধিব বিচাৰিছোঁ তেখেতৰ পৰা কাৰ লগত আলোচনা কৰিলে তেখেতে অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিলে নে প্ৰধানমন্ত্ৰীৰ লগত আৰু তেখেতে কথাৰ প্ৰসংগত কৈছে মুখ্যমন্ত্ৰীক কথা অৱগত কৰা হৈছে আৰু কেন্দ্ৰীয়ত তেখেতলোকে আলোচনা কৰিছোঁ বুলি কৈছে কিন্তু আমি কোনো কাৰণত অসমত অৰুণাচলৰ পৰাই হওক বা বাহিৰৰ পৰাই হওক কোনো মানুহ আমি ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব অৰুণাচলৰ পৰা যিসকল তেখেতলোকে কৈছে কাৰ যিহেতু নেকি সমৰ্থন কৰি কাৰ বলবৎ কৰিলোঁ বুলি কৈছে কাৰ বলবৎ হোৱাৰ পিছত তাৰ পৰা চাকমা আৰু হাজংসকলক তেখেতলোকে আমাৰ অসমলৈ পঠোৱাৰ যি ব্যৱস্থা কৰিব বিচাৰিছে ইয়াক আমি তীব্ৰ গৰিহণা জনাইছোঁ আৰু কিৰণ ৰিজিজু ডাঙৰীয়াক তেখেতক সতৰ্ক কৰি দিছোঁ যাতে এনেধৰণৰ কথা অসমক লৈ আপুনি কেতিয়াও নক'ব কাৰণ আপোনালোকে যি আলাপ আলোচনা কৰিছে অসমত যেতিয়া নেকি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আপোনালোকে কি এইবিলাক কথা আলোচনা কৰি আপোনালোকে শুই আছিলে নেকি আপোনালোকক যদি অৱগত কৰা নাই তেখেতে কেনেকৈ কিৰণ ৰিজিজুৱে ক'ব পাৰিলে যে চাকমা আৰু হাজংসকল অসমত লৈ তেখেতলোকক সংস্থাপন দিয়া হ'ব কি অসমত কি আমাৰ এনেধৰণৰ মাটি আছে নেকি যে কোনোবা আহিব সকলোৰে চৰণীয়া পথাৰ নেকি যাক যেনেকৈ মন যায় তাক ইয়াত সংস্থাপন দিব অসমৰ যিসকল চহা জীৱনৰ যিসকল জাতি জনগোষ্ঠী একত্ৰিত হৈ যিসকল আমাৰ থলগিৰি ৰাইজ আছে তেখেতলোককে আজিলৈকে অসম চৰকাৰে সংস্থাপন দিবলৈ পৰা নাই তেখেতলোকে নিযুক্তি কথা কয় নিযুক্তি তেখেতলোকে সম্পূৰ্ণ কৰিব পৰা নাই এইখন চৰকাৰৰ লগত আকৌ আলোচনা কৰি কিৰণ ৰিজিজুৱে কোনটোৰ মুখেৰে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি অসমলৈ পঠিয়াম বুলি যে ক'লে ইয়াত আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে আমি তীব্ৰ গৰিহণা জনাইছোঁ আৰু যদি তেখেতলোকে এনেধৰণৰ কাৰ্য যদি মনে মনে চলাই থাকে মিতিৰালি কৰি যদি অসমলৈ যদি কাৰোবাক যদি আনিব বিচাৰিছে ইয়াক কিন্তু হ'ব দিয়া নহ'ব সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে আমি তীব্ৰ গৰিহণা জনাইছোঁ আৰু অনতিপলমে ইয়াৰ ওপৰত আমি এটা কাৰ্যসূচী ঘোষণা কৰিম আৰু ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনিভাৰত 24 গোৱালপাৰা জিলাৰ কেষ্টাইত এটা হস্ত নিৰ্মিত ৰাইফল সহ এজনক আটক কৰা হৈছে কেষ্টাইৰ অসম মেঘালয় সীমান্তৰ বামুনে পানীখোৱা গাঁৱত আৰক্ষীয়ে অভিযান চলাই মামু ৰাভা নামৰ যুৱকজনক আটক কৰাৰ লগতে তেওঁৰ বাসগৃহৰ পৰা আৰক্ষীয়ে এটা হস্ত নিৰ্মিত ৰাইফল উদ্ধাৰ কৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইত এটা হস্ত নিৰ্মিত ৰাইফল সহ এজনক আটক কৃষ্ণাই অসম মেঘালয়ৰ সীমান্তৰ বামুনে পানীখোৱা গাঁৱত আৰক্ষীয়ে অভিযান চলাই মামু ৰাভা নামৰ যুৱকজনক আটক কৰাৰ লগতে তেওঁ বাসগৃহৰ পৰা আৰক্ষীয়ে এটা হস্ত নিৰ্মিত ৰাইফল উদ্ধাৰ কৰে আৰক্ষীয়ে জানিবলৈ দিয়া মতে
মামু ৰাভা নামৰ আটকাধীন যুৱকজনে নিজে ৰাইফলটো প্ৰস্তুত কৰি ঘৰত অবৈধভাৱে ৰাখিছিল হস্ত নিৰ্মিত বন্দুকটো বন্যহস্তি খেলিবলৈ ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে কিন্তু হস্ত নিৰ্মিত বন্দুকৰ কোনো ধৰণৰ বৈধ নথিপত্ৰ নথকাৰ অপৰাধত আৰক্ষীয়ে ৰাইফলটো জব্দ কৰাৰ লগতে মামু ৰাভাক গ্ৰেপ্তাৰ কৰে দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট এনিভাৰত 24 তিনিচুকীয়া জিলাৰ ঢলা হাঁহখাতিত অঘটন সন্ধিয়া হোৱা এজাক ধুমুহাত এজন লোকৰ মৃত্যু ধুমুহাত গছ পৰি মৃত্যু সন্দীপ চেত্ৰী নামৰ লোকজনৰ আৰু প্ৰচণ্ড ধুমুহাৰ ফলত নিজ গৃহৰ সমীপত থকা গছ উভালি মূৰত পৰাৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছিল লোকজন আৰু তাৰ পাছতে লোকজনৰ মৃত্যু হয় তিনিচুকীয়াৰ ঢলা হাঁহখাতিত অঘটন ধুমুহাত মৃত্যু এজন লোকৰ ধুমুহাত গছ পৰি মৃত্যু সন্দীপ চেত্ৰী নামৰ ৪৫ বছৰীয়া লোকজনৰ প্ৰচণ্ড ধুমুহাৰ ফলত নিজ গৃহৰ সমীপত থকা গছ এজোপা ঘৰৰ ওপৰত পৰাত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় লোকজনক ততাতৈয়াকৈ ডুমডুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় ৪৫ বছৰীয়া সন্দীপ চেত্ৰী চৈখোৱা শদিয়াৰ পৰা নৰেশ বজাৰ ৰিপৰ্ট এনিভাৰত 24 এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাৰ চেষ্টা কৰিছো উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা ৫ মেৰ ভিতৰত ঘোষণা হ'ব ফলাফল আৰু মে মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব ফলাফল এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কেইবাটাও ৱেবছাইটত উপলব্ধ হ'ব ফলাফল শীঘ্ৰে AHSEC মুকলি কৰিব কেইবাটাও ৱেবছাইট আৰু পুৱা 10 বজাৰ লগে লগে ৱেবছাইটত চাব পাৰিব ফলাফল উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা ৫ মেৰ ভিতৰত ঘোষণা হ'ব ফলাফল মে মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব ফলাফল এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কেইবাটাও ৱেবছাইটত উপলব্ধ হ'ব ফলাফল শীঘ্ৰেই AHSEC মুকলি কৰিব কেইবাটাও ৱেবছাইট পুৱা 10 বজাৰ লগে লগে ৱেবছাইটত চাব পাৰিব ফলাফল যেটো মেট্ৰিক পৰীক্ষাৰ পাছত এতিয়া উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলৰ তাৰিখলৈ অপেক্ষাৰে ৰৈ আছে লাখ লাখ পৰীক্ষাৰ্থী আৰু হে লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ডাঙৰ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৫ মেৰ ভিতৰতে ঘোষণা হ'ব ফলাফল মে মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আৰু কেইবাটাও ৱেবছাইটত উপলব্ধ হ'ব ফলাফল শীঘ্ৰে AHSEC মুকলি কৰিব কেইবাটাও ৱেবছাইট আৰু সেই ৱেবছাইটতে উপলব্ধ হ'ব ফলাফল আৰু পুৱা 10 বজাৰ লগে লগে ৱেবছাইটত চাব পাৰিব ফলাফল লাখ লাখ শিক্ষাৰ্থী পুৱা 10 বজাৰ লগতে আপোনালোকৰ নিজৰ ফলাফল চাব পাৰিব ৱেবছাইট কেইটাত আৰু এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যে মে মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব ফলাফল ৫ মেৰ ভিতৰত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল হাজোৰ ১ নং খলিহামাৰী জ্ঞানজ্যোতি একাডেমীৰ শিক্ষকক ধন দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ভুক্তভোগীৰ ৰামদিয়া আৰক্ষীৰ চকীত এজাহাৰ দাখিল কৰিছে আৰু অভিযোগ অনুসৰি যোৱা কেইবাদিনো ধৰি চৰ অঞ্চলৰ মাতবৰ ৰূপী সাংবাদিকৰ নাম লৈ জ্ঞানজ্যোতি একাডেমীৰ বিদ্যালয়খনৰ পৰা বিভিন্ন চল ছাত্ৰীৰ শিক্ষকক ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে হাজোৰ ১ নং খলিহামাৰী জ্ঞানজ্যোতি একাডেমীৰ শিক্ষকক ধন দাবী ভুক্তভোগীৰ ৰামদিয়া আৰক্ষীৰ চকীত এজাহাৰ দাখিল অভিযোগ অনুসৰি যোৱা কেইবাদিনো ধৰি চৰ অঞ্চলৰ মাতবৰ ৰূপী সাংবাদিকৰ নাম লৈ জ্ঞানজ্যোতি একাডেমীৰ বিদ্যালয়খনৰ বিভিন্ন ধৰণৰ মিছা অভিযোগ কৰি মিছা বাতৰি বনাই শিক্ষক মইদুল ইছলাম আৰু আইনাল আলীক ৫০,০০০কৈ টকা দাবী জনায় আৰু ইমানতে ক্ষান্ত নাথাকি প্ৰাণে মৰা ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে
ভুক্তভোগী 2 গৰাকী শিক্ষকৰ লগতে জ্ঞানজ্যোতি একাডেমীৰ কেইবাগৰাকী শিক্ষকে নিশা ৰামদিয়া আৰক্ষীৰ চকীত দুখনকৈ এজাহাৰ দাখিল কৰাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়। আনহাতে মেছেৰ আলীৰ কুকান্তৰ বাবে অঞ্চলটোৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে। মেছেৰ আলীৰ লগত আন যি 2 গৰাকী লোক জড়িত থকা বুলি উল্লেখ কৰিছে আটাইকেইজনকে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যুৱককেইজনে। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনিভাৰত। টিয়কৰ গোৱালগাঁও তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড। সিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ আৰু এখন দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে যথেষ্ট সংখ্যক সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। বৰ্তমান টিয়ক আৰক্ষীৰ সহযোগত টিয়কৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু তাৰ পাছতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। টিয়কৰ গোৱালগাঁও তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। সিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। এখন দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে যথেষ্ট সংখ্যক সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ। বৰ্তমান টিয়ক আৰক্ষীৰ সহযোগত টিয়কৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰাত অহৰহ চেষ্টা অব্যাহত ৰাখিছে। পুনৰ জনাইছো টিয়কৰ গোৱালগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। সিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এখন দোকান জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে যথেষ্ট সংখ্যক সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ কৰা হৈছে আৰু বৰ্তমান ঘটনাস্থলীত টিয়ক আৰক্ষী উপস্থিত হৈ টিয়ক আৰক্ষীৰ সহযোগত টিয়কৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰাত অহৰহ চেষ্টা। দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 26 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা দৰং ওদালগুৰি সমষ্টিৰ নিৰ্বাচনক লৈ শেষ বছৰত ব্যস্ত হৈ পৰিছে সকলো ৰাজনৈতিক দল সংগঠন। এই ক্ষেত্ৰত অধিক তৎপৰ হৈ পৰা দেখা গৈছে বিজেপি মিত্ৰজোঁট আৰু বিটিআৰৰ ওদালগুৰি জিলাত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ শেষ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে প্ৰমোদ বড়ো আৰু তেওঁ UPPL দল। আজি দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি প্ৰায় 9খন মিটিং কৰিলোঁ। লাষ্ট এইখন মিটিঙতে আমি সংখ্যালঘু অধিকৃত এৰিয়াবিলাক আমি ঘূৰিছোঁ, নিৰ্বাচন প্ৰচাৰ চলাই ঘূৰিছোঁ। যথেষ্ট সঁহাৰি পাইছোঁ। এটা অন্য দলৰ আমি কোনো প্ৰচাৰ আমি এনেকুৱা দেখাই নাই, একো দেখা নাই। আমি যি ধৰণে সহায় পাইছোঁ নিশ্চয় এইবাৰ আমি বহুত ভোট পাম। সংখ্যালঘু অধিকৃত আমি অঞ্চলত যথেষ্ট ভোট পাম। ধুনীয়া আমি সঁহাৰি পাইছোঁ আৰু ৰাইজেও ধুনীয়া সন্তুষ্ট। যিবিলাক আঁচনি দিছে চৰকাৰে, আমাৰ অসম চৰকাৰে হওক, কেন্দ্ৰীয় চৰকাৰে হওক, বিজেপি চৰকাৰে যিবিলাক আঁচনি দিছে সকলো তেওঁলোকে পাইছে। কোনো দুৰ্নীতি নোহোৱাকৈ, কোনো টকা খৰচ নোহোৱাকৈ যথেষ্ট আঁচনি পাইছে। সেইকাৰণে ৰাইজ খুচি। আমি অহা মাত্ৰ তেওঁলোকক দেখা কৰিব আহিছোঁ আৰু যথেষ্ট সন্তুষ্ট। তেওঁলোকৰো আমি যি 100% আমি তেওঁলোকৰ ভোট পাম সেইখিনি। তাৰমানে আমাৰ ধৰক দৰং ওদালগুৰি লোকসভা সমষ্টিৰ যিগৰাকী দলীয় প্ৰাৰ্থী আমাৰ সকলোৰে শ্ৰদ্ধাৰ দিলীপ শইকীয়া মহোদয়, তেখেতৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আমি সংখ্যালঘু অধিকৃত অঞ্চলত ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ নিৰ্দেশ মৰ্মে আমাৰ জিলা প্ৰতিনিধিসকলক লৈ প্ৰতিটো অঞ্চলে অঞ্চলে আমাৰ সংখ্যালঘু ৰাইজৰ মাজত আমি প্ৰচাৰ চলাই আছোঁ। আৰু বৰ্তমান দেখিছোঁ সংখ্যালঘু অধিকৃত অঞ্চলৰ ৰাইজ যথেষ্ট সজাগ হৈছে। সংখ্যালঘু অধিকৃত অঞ্চলৰ ৰাইজে সম্পূৰ্ণৰূপে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয়ৰ যি সুনেতৃত্ব তাৰ প্ৰতি আস্থা ৰাখিছে। সকলো জাতি ধৰ্ম নিৰ্বিশেষে উন্নয়ন সাধন কৰি যোৱাৰ কাৰণে আমাৰ সংখ্যালঘু অধিকৃত অঞ্চলৰ ৰাইজ সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছে। এইবাৰ আমি দেখিছোঁ এইবাৰ লোকসভা নিৰ্বাচনত সংখ্যালঘু ৰাইজৰ ভোট যথেষ্ট পৰিমাণে আমাৰ নৰেন্দ্ৰ মোদী মহোদয়ৰ নেতৃত্ব ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ প্ৰতি পৰিব আৰু ভোট প্ৰদান কৰিব। আৰু ইয়াৰ লগে লগে দিনৰ খবৰৰ পৰা মই কিশোৰে বিদায় লৈছোঁ। অধিক খবৰৰ বাবে চাই থাকিব এনিভাৰত 24।